ছাত্ৰসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ভালেকেইটা দাবী পূৰণ হ'বলৈ গৈ আছে আৰু চলিত মাহতেই আপোনালোকে এই দাবীসমূহ বাস্তৱত ৰূপায়িত হ'ব য'ত আপোনালোকৰ পুৰণা পেঞ্চন আঁচনি পৰিৱৰ্তন কৰাকে লৈ আপোনালোকৰ গ্ৰেড পে বৃদ্ধি কৰাকে লৈ আনহাতে 50% আপোনালোকৰ ঘৰ ভাড়া বৃদ্ধি কৰাকে লৈ আপোনাৰ ভালেকেইটা গুৰুত্বপূৰ্ণ খবৰ 8টা শেহতীয়া খবৰ প্ৰকাশ পাইছে যিটো আমি পুনঃ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে যিসকল ছাৰ বাইদেৱে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি নাপাহৰিব ছাৰ বাইদেউসকল এয়া চাওক সেই জাননীখন গভৰ্ণমেণ্ট অফ অসমৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰকাশিত সেই জাননী আৰু যিটো আপোনালোকে ক'ব যে এয়া যোৱা 2-3 মাহৰ আগৰ জাননী হয় ছাৰ বাইদেউসকল আৰু যাৰ ফলত ইয়াৰ যি 8টা দাবী সেয়া বাস্তৱত কাৰ্যকৰী হোৱাৰ আগেই আপোনালোকৰ যি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'লে আৰু তাৰ ফলত কোড অফ কণ্ডাক্ট লাগি গৈছিলে আৰু যাৰ ফলত আপোনালোকৰ যি দাবীসমূহ সেয়া বাস্তৱত ৰূপায়িত হ'বলৈ পৰা নাছিলে আৰু তেনে ক্ষেত্ৰত যি 8টা দাবী সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে এক বৈঠক অনুষ্ঠিত হয় আৰু সেই বৈঠকতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰ্মচাৰী পৰিষদে যি 8টা গুৰুত্বপূৰ্ণ দাবী জনাইছিলে সেই দাবীৰ প্ৰতি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সঁহাৰি জনাইছে আৰু তেনেস্থলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সেই 8টা দাবী বাস্তৱত আপোনালোকৰ পূৰণ হ'বলৈ গৈ আছে আৰু সেয়েহে আমি আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি পোনে সেই দাবীকেইটা দেখাবলৈ ওলাইছোঁ ছাত্ৰসকল এয়া সেই জাননীখন যিটো চাওক আপোনালোকৰ স্ক্ৰীণত সেয়া আপোনালোকে চাবলৈ সক্ষম হৈছে যিটো সদৌ অসম কৰ্মচাৰী পৰিষদৰ সৈতে মুখ্যমন্ত্ৰী মহোদয়ে ইয়াতে সঁহাৰি দিছিলে আৰু তাৰে যি প্ৰথম দাবী এয়া চাব আপোনালোকৰ স্ক্ৰীণত আৰু তাত কৈছে যে কৰ্মচাৰীসকলৰ 50% তেখেতসকলৰ এইচাৰে তাৰমানে হাউচ ৰেণ্ট এলাউন্স গৃহ ভাত্তা বৃদ্ধি কৰিব লাগে আৰু যাৰ ফলত ইয়াতে কোৱা হৈছে যে আপোনাৰ যি কেজুৱেল এমপ্লয়ি মাষ্টাৰল এমপ্লয়িসকলৰ তেখেতসকলৰ যি এইচাৰে সেয়া আপোনাৰ 50%লৈকে বৃদ্ধি হ'ব আৰু ইতিমধ্যে এই বিভাগটো ফাইনেন্স ডিপাৰ্টমেণ্টলৈকে গুচি গৈছে আৰু ইতিমধ্যে যোৱা পৰহিৰ কেবিনেট সিদ্ধান্ত মৰ্মে সেইসকল কৰ্মচাৰীসকলৰ মাষ্টাৰল কৰ্মচাৰী আপোনাৰ কেজুৱেল কৰ্মচাৰীসকলৰ তেখেতসকলৰ 50% মৰ্গীয়া বানচৰ 50% এইচাৰেৰ যি দাবী সেয়া আপোনাৰ কেবিনেট সিদ্ধান্ত মতে সেয়া বাস্তৱত ৰূপায়িত হৈছে আৰু এয়া নিশ্চয় ভাল খবৰ ঠিক তেনেদৰে ইয়াত চাব 2 নম্বৰ খবৰটো য'ত কৈছে যে অল ডিপাৰ্টমেণ্ট টু ফ্ৰেম ছাৰ্ভিচ ৰুল এণ্ড মেক প্ৰভিজন ফৰ এটলিষ্ট 2 প্ৰমোশ্যন ফৰ অল য'ত কোৱা হৈছে যে ৰাজ্য চৰকাৰৰ অধীনৰ যিমানবোৰ বিভাগ আছে সকলো বিভাগৰে ছাৰ্ভিচ ৰুল প্ৰস্তুত কৰিব লাগে লক্ষণীয় যে কিছুমান বিভাগৰ ছাৰ্ভিচ ৰুল নাই তেনে ক্ষেত্ৰত যিবোৰ বিভাগৰ ছাৰ্ভিচ ৰুল নাই তেনে ক্ষেত্ৰত সকলো ধৰণৰ চৰকাৰী কৰ্মচাৰীসকলৰ সকলো বিভাগৰে ছাৰ্ভিচ ৰুল এতিয়াৰ পৰা প্ৰস্তুত কৰা হ'ব আৰু যাৰ ফলত কৰ্মচাৰীসকলে কমচে কম তেওঁৰ চাকৰি জীৱনত যাতে 2টা প্ৰমোশ্যন পায় তাৰ ব্যৱস্থা কৰা হ'ব আৰু এই যি প্ৰমোশ্যন পায় আপোনালোকৰ প্ৰতি 10 বছৰৰ মূৰে মূৰে আপোনালোকৰ একোটা প্ৰমোশ্যন দিয়া হয় আনহাতে আপোনালোকে যদি প্ৰমোশ্যন নাপায় ধৰক আপোনালোকৰ শিক্ষক কৰ্মচাৰীসকলৰ প্ৰমোশ্যনৰ তেনেকুৱা কোনো কথা নাথাকে তেনে ক্ষেত্ৰত আপোনালোকক একোটা টাইম স্কেল দি দিয়া হয় আনহাতে যিবোৰ বিভাগত প্ৰমোশ্যনৰ ব্যৱস্থা আছে আপোনালোকে একোটা 10 বছৰ পিছে কমচে কম 2টা আপোনালোকে প্ৰমোশ্যন পাবলৈ সক্ষম হ'ব আৰু এয়া ইতিমধ্যে ফাইনেন্স বিভাগলৈ এইটো গুচি গৈছে আৰু আশা কৰা গৈছে যে এতিয়া যিহেতু নিৰ্বাচন শেষ হৈ গ'ল তেনে ক্ষেত্ৰত আপোনালোকৰ চলিত মাহৰ ভিতৰতেই আপোনালোকৰ এই দাবীটো বাস্তৱত পূৰণ হ'ব আৰু যেতিয়াই সেই সম্বন্ধে জাননী প্ৰকাশ পাব আপোনালোকে পোনে সেই খবৰটো আমাৰ চেনেলৰ যোগে পাবলৈ সক্ষম হ'ব কিয়নো আমাৰ চেনেলটো একমাত্ৰ চেনেল য'ত কৰ্মচাৰী আৰু পেঞ্চনাৰ আৰু প্ৰতিটো শেহতীয়া খবৰ আৰু জাননীসমূহ আমি তথ্য সহকাৰে তুলি ধৰাৰ কাৰণে চেনেলটো নিশ্চয় লাইক দি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব ঠিক তেনেদৰে 3 নম্বৰ দাবীটো হ'ল OPS যি দিব গৈছে সেয়া সেইসকল কৰ্মচাৰীসকলে লাভ কৰিব যিসকল চৰকাৰী কৰ্মচাৰীসকলৰ তেখেতসকলৰ যি এডভাৰটাইজমেণ্ট ধৰক 1 তাৰিখ 1 মাহ 2025 আগতে আপোনালোকৰ এডভাৰটাইজমেণ্ট ওলাইছে ক্ষমা কৰিব 1 তাৰিখ 1 মাহ 2005 আগতে আপোনালোকৰ এডভাৰটাইজমেণ্ট ওলাইছে কিন্তু চৰকাৰীৰ পক্ষৰ হেমাহিৰ বাবে নাইবা কিবা কাৰণৰ বাবে আপোনালোকৰ চাকৰিত যোগদান কৰাতে অলপ বিলম্ব হৈছে এপইণ্টমেণ্ট পোৱাতে
আৰু আপোনালোকক ৰিক্ৰুইটমেণ্ট কৰাতে অলপ পলম হোৱাৰ কাৰণে আপোনালোকে NPSৰ অধীনত অন্তৰ্ভুক্ত হৈ গৈছে আৰু তেনে ক্ষেত্ৰত যিহেতু আপোনালোকৰ এডভাৰটাইজমেণ্টখন OPSৰ সময়ৰ আছিলে তেনে ক্ষেত্ৰত সেইসকল কৰ্মচাৰীসকলে OPS চাবলৈ সক্ষম হ'ব আৰু যাৰ ফলত ইতিমধ্যে ৰাজ্য চৰকাৰৰ অধীনৰ 30,000তকৈ বেছি কৰ্মচাৰীসকলৰ ডাটাসমূহ বিভাগীয় কৰ্তৃপক্ষৰ পৰা লৈ থকা হৈছে আপোনালোকৰ ছাৰ্ভিচ ডিটেইলছ ডেট অফ জইনিং সকলোবিলাক আৰু যাৰ ফলত ৰাজ্য চৰকাৰৰ অধীনৰ 30,000তকৈ অধিক কৰ্মচাৰীসকলে তেখেতসকলে অচিৰেই OPS পাবলৈ সক্ষম হ'ব কিয়নো আপোনালোকৰ যি এডভাৰটাইজমেণ্ট সেয়া OPSৰ সময়ৰ আছিলে কিন্তু আপোনালোকৰ চাকৰি যেতিয়া জইন কৰিছে তেতিয়া আপোনালোকৰ NPS হৈছে তেনে ক্ষেত্ৰত আপোনালোকে পুনৰাই OPSৰ সুবিধা পাবলৈ গৈ আছে এতিয়া আমি ঠিক 4 নম্বৰ যি দাবীটো জনাইছে সেয়া আমি লৈ আহিছোঁ ইয়াতে কৈছে যে ইয়াতে প্ৰমোশ্যন দিবলৈ কৈছে JE to AE যি বিভাগৰ কৰ্মচাৰীসকল আছে তেখেতসকলক প্ৰমোশ্যন দিয়াৰ কাৰণে ইয়াৰ দ্বাৰা জনোৱা গৈছে আৰু যাৰ ফলত আপোনালোকৰ চাব 5 নম্বৰে যি এক গুৰুত্বপূৰ্ণ দাবী ইয়াতে কোৱা হৈছে যে কেবিনেটৰ ফালৰ পৰা আন এক সিদ্ধান্ত লোৱা হ'ব য'ত চৰকাৰী কৰ্মচাৰীসকলে তেখেতসকলে 30 লাখ টকালৈকে আপোন ঘৰৰ সুবিধা ল'ব পাৰিব হয় চাবিদাসকল আৰু ইতিমধ্যে ৰাজ্য চৰকাৰৰ অধীনৰ যিসকল কৰ্মচাৰীয়ে 15 লাখ টকা আপোনালোকে আপোন ঘৰৰ সুবিধা লৈছে আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে আপোনালোকে নতুনকৈ আকৌ 15 লাখ টকাৰ সুবিধা ল'ব পাৰিব আনহাতে নতুনকৈ চাকৰিত যোগদান কৰা কৰ্মচাৰীসকলৰ যদিহে আপোনালোকৰ চাকৰিৰ কাৰ্যকাল 6 মাহ সম্পূৰ্ণ হৈ গৈছে আপোনালোকৰ চেলাৰী SIU এপ্ৰুভ হৈছে তেনে ক্ষেত্ৰত আপোনালোকেও এই আপোন ঘৰৰ অধীনত 30 লাখ টকালৈকে আপোনালোকে ল'ব পাৰিব আৰু আপোনাৰ ঘৰখন বনাব পাৰিব আৰু যাৰ ফলত আপোনালোকে চৰকাৰৰ ফালৰ পৰা আপোনালোকক 1% ৰাজসাহায্য ধৰা হ'ব আপোনালোকে সেয়া লাভ কৰিব আৰু ইয়াৰ নিশ্চয় ভাল খবৰ আৰু ইতিমধ্যে কিবা সিদ্ধান্ত গ্ৰহণ কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে 30 লাখ টকাৰ সেই সুবিধাটো পাবলৈ গৈ আছে এতিয়া আমি ক'বলৈ ওলাইছোঁ 7 নম্বৰ গুৰুত্বপূৰ্ণ খবৰ সেয়া হ'ল গ্ৰেজুৱেট স্কেল হয় চাবিদাসকল আপোনালোকে ঠিকেই শুনিছে যে আপুনি যেতিয়া চাকৰিত যোগদান কৰিছে তেতিয়া আপোনাৰ চাকৰিৰ অৰ্হতা বিচৰা হৈছিলে নিম্নতম অৰ্হতা আপোনাৰ চাকৰিৰ সেয়া হ'ল স্নাতক গ্ৰেজুৱেট কিন্তু আপোনালোকে চাকৰিত যোগদান কৰিলে আপোনালোকৰ নিম্নতম অৰ্হতা লাগে সেইটো চাকৰিত গ্ৰেজুৱেট কিন্তু আপোনালোকক গ্ৰেজুৱেট স্কেল দিয়া হোৱা নাই আৰু যাৰ ফলত ইয়াক গুৰুত্বপূৰ্ণ দাবী জনাইছে যাৰ ফলত এতিয়াৰ পৰা যিসকল পদত নিম্নতম অৰ্হতা গ্ৰেজুৱেট লাগে সেইসকল কৰ্মচাৰী এতিয়াৰ পৰা গ্ৰেজুৱেট পে পাবলৈ সক্ষম হ'ব তেনে ক্ষেত্ৰত আপোনালোকে যিহেতু দৰমহা কমকৈ লাভ কৰি আছে তেনে ক্ষেত্ৰত আপোনালোকৰ দৰমহা স্কেল বৃদ্ধি পাব আপোনালোকৰ গ্ৰেড পেও বৃদ্ধি পাব আপোনালোকৰ স্কেলো সলনি হ'ব আৰু এতিয়া বস্তুটো বিত্ত বিভাগৰ অধীনত সেয়া বিচৰাধীন হৈ আছে আৰু তেনে ক্ষেত্ৰত জনা গৈছে যে অহা 1-1.5 মাহৰ ভিতৰত সেয়া বাস্তৱত ৰূপায়িত হ'ব আৰু যাৰ ফলত যেতিয়াই সেয়া বাস্তৱত ৰূপায়িত হ'ব তেতিয়াই আপোনালোকে আমাৰ চেনেলৰ যোগেদি সেয়া লাভ কৰিব ঠিক তেনেদৰে ইয়াতে চাব 8 নম্বৰে যি দাবী তাত কোৱা হৈছে যে বিশেষকৈ আপোনাৰ শিক্ষক কৰ্মচাৰীসকলৰ তেখেতসকলে যি আনলিভ মাত্ৰ 10 দিন লাভ কৰে অন্যান্য কৰ্মচাৰীসকলে আনলিভ 30 দিন লাভ কৰে আনহাতে অন্যান্য কৰ্মচাৰীসকলে তেখেতসকলে ছেকেণ্ড ছেটাৰডে লাভ কৰে যিটো শিক্ষক কৰ্মচাৰীসকলে ছেকেণ্ড ছেটাৰডে লাভ নকৰে তাৰ ঠাইত তেখেতসকলে গৰমৰ বন্ধ লাভ কৰে কথাটো একে আৰু সেয়েহে শিক্ষক কৰ্মচাৰীসকলে যিহেতু 10 দিন তেখেতসকলে EL লাভ কৰি আছিলে এতিয়াৰ পৰা সেয়া 30 দিনলৈকে EL লাভ কৰিব আৰু যিটো ফাইনেন্স ডিপাৰ্টমেণ্টৰ বস্তুটো গুচি গৈছে আৰু যেতিয়া এই সম্পৰ্কে ডিটেইলছ জাননী প্ৰকাশ পাব আপোনালোকে পোনে আমাৰ চেনেলৰ যোগেদি সেয়া পাবলৈ সক্ষম হ'ব সেয়েহে চৰকাৰী কৰ্মচাৰীৰ উপৰোক্ত 8টাৰ যিকোনো শেহতীয়া খবৰ পাবলৈ আপোনালোকে আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব ধন্যবাদ